ৰাজীৱ ককাইদেউ, আপুনি সকলোকে কন্দুৱাই গুচি গ'লগৈ। সঁচাকৈ আপোনাৰ গানবোৰৰ মাজত সকলো দিশেই আমি দেখা পাওঁ, সকলো দিশেই সামৰি আপুনি গানবোৰ গাইছিল। আপোনাৰ মনত এটা বৈপ্লৱিক সত্তাই অনবৰতে ক্ৰিয়া কৰি আছিল, কিন্তু আপুনি বেলেগ পথেদি তাক প্ৰকাশ কৰিব নোৱাৰি আপুনি গানৰ মাজেদিয়ে প্ৰকাশ কৰিব বিচাৰিছিল, নহয় জানো? আপোনাৰ গানৰ মাজেদি আপুনি জনগণক সজাগ হ'বলৈ কৈছিল, নহ'লে যে অসমতে এদিন অসমীয়াৰ অস্তিত্ব হেৰাই যাব সেই কথা আপুনি বুজি পাইছিল। সেয়েহে আপুনি গানৰ জৰিয়তে বহুত বাৰ বুজাবলৈ চেষ্টা কৰিছিল। আৰু বাহ্যিকতাক যে বেছি গুৰুত্ব দিয়াটো ভাল নহয় সেইটো আপুনি উপলব্ধি কৰিছিল। এটা কথা সঁচা, আমাৰ দৰে আজি যিসকলে আপোনাৰ মৃত্যুৰ পাছত লাগি আছে, এনেকুৱা এটা দিন নাহক যাতে সময় বাগৰাৰ লগে লগে সকলো যাতে পাহৰি নাযায়। এবছৰমানৰ পাছত যেতিয়া আপোনাৰ পৰিয়ালৰ মানুহৰ ওচৰলৈ যাব, তেতিয়া যাতে তেওঁ নকয় যে নাই কোনো মানুহেই মোৰ ওচৰলৈ অহা নাই তেওঁৰ মৃত্যুৰ পাছত। তেনেকুৱা কথা শুনিলেহে বৰ বেয়া লাগিব। আপুনিতো গ'লগৈ, আপুনি ওপৰৰ পৰাই আপোনাৰ পৰিয়ালটোক আশীৰ্বাদৰ হাত সদায় বুলাই যাব, যাতে তেওঁলোকে আপোনাৰ আধৰুৱা সপোনবোৰ পূৰণ কৰি সময়ৰ লগত মিলাই চলিব পাৰে। সমাজখনটো কেনেকুৱা আপুনি গম পায়ে গৈছিল। সময় বৰ নিষ্ঠুৰ।